প্ৰদৰ্শন কৰোঁ আৰু প্ৰদৰ্শনৰ লগতে মই ভাবোঁ আমি সেইটোৱেদি চলোঁ আৰু দুদিনমান নিজৰ ষ্টাইলত আৰু আদিবাসীৰ সেই ষ্টাইলটো ভালেই ষ্টাইলটো যদি থাকিব পাৰে নহয় জানো ট্ৰেডিশ্যনেল এইটো ট্ৰেডিশ্যনেল পৰম্পৰা ষ্টাইলত চলিব তিনিদিনটো চব বাহিৰা বাদ দি ফালে গতিকে এই মুহূৰ্তটো চবতকৈ ভাল মুহূৰ্ত গতিকে তাত আপোনালোকৰ লগত একেলগে অলপ সময় হ'লেও থাকিব পোৱাটো এটা সৌভাগ্যৰ কথা বুলি মই ভাবোঁ কাৰণ বিভিন্ন অভিজ্ঞতা আমি ইয়াত আমাৰ মাজত যিবোৰ ভিউ এক্সচেঞ্জ হ'ব সেইটোৰ পৰা আমি বহুখিনি কথা জানিব পাৰিম আমাৰ ইণ্টাৰেকশ্যনৰ মাজেদি আদিবাসীৰ ইয়াৰ এটা চবতকৈ ডাঙৰ মঞ্চ আৰু ৰাজনীতি ব্যক্তিবিলাকক জাতিৰ নামত ইয়াত একত্ৰিত হয় আৰু সব বাহিৰা কথা বাদ দি আমি অকল জাতিৰ বিষয়ে ইয়াত চৰ্চা কৰোঁ জাতিৰ কথাটোৱে আমি চিন্তা কৰোঁ আৰু জাতিটো ভৱিষ্যতত আমি কেনেকৈ আগুৱাই লৈ যাম সেইবোৰ বিষয়ৰ ওপৰতে চৰ্চা কৰি বিভিন্ন সিদ্ধান্ত লৈ আমি কাম কৰি যাওঁ মানৱ জীৱনটোত সেয়াই আটাইতকৈ দৰকাৰ গতিকে সেই হিচাপে আদিবাসী সমাজৰ মাজত এই মহাসভাখনে যথেষ্ট এটা পৰিৱৰ্তন আজি আনি দিছে আৰু বিভিন্ন বিষয়ত আজি এটাৰ পিছত এটা কয় কিছুমান কামবিলাক নিজৰ জাতিৰ মাজত কৰি যাবলৈ সক্ষম হৈছে গতিকে যেহেতু সংগ্ৰামৰ মাজেদি অহা জাতি যিমানে যিয়ে নহওক কেলে মূল সমস্যা যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে কোনো কামটোৱে সন্তুষ্ট লভিব নোৱাৰে আৰু এটা হিতু দিয়ে গোটেই সমস্যাটো সমাধান হ'ল বুলি অনুভৱ কৰাব নোৱাৰে এইমাত্ৰ ক'লে জনজাতিৰ মৰ্যাদাৰ বিষয়টোৱে চবতকৈ ডাঙৰ আৰু প্ৰদীপ নাগে ক'লে মোতকৈ তেওঁৱে বেছি জানে কিন্তু মোক কৈছে মই ক'ব লাগে কিবা যদি জানে এতিয়া আমাৰ চৰকাৰৰ নিয়ম চৰকাৰে সংবিধানৰ দ্বাৰা বিভিন্ন নিয়ম নীতি কৰি এই দেশখন পৰিচালনা কৰিছে আদিবাসীটো হৈয়ে মই কৈ থাকোঁ আদিবাসীয়ে হয় জনজাতি হয় ট্ৰাইবেলে হয় কোনোবা স্বীকৃতি দিয়ক নিদিয়ক এইটো স্বীকৃতিৰ বস্তুই নহয় আচল বস্তু খনাই হয় মই সদায় কৈ থাকোঁ কোনোবা ভাল পাওঁ বেয়া পাওঁ খনা বোকাত থাকিলেও খনা পানীত থাকিলেও খনা চিমেণ্টৰ লগত থাকিলেও খনা গোবৰত পৰিলেও খনা এই গোবৰ হৈ নাযায় এই খনা হৈয়ে থাকিব আজি বিভিন্ন জাতি জনগোষ্ঠীক কিমান জনম লগ পালে কিন্তু সেই বুলি বিলীন হৈ গৈছে জানো মিলি যাব পাৰিছে জানো মিলি যাব নোৱাৰে এইটো অৰিজিনেল বস্তু হয় কোনোবা মানক নামানক আদিবাসী হয় গতিকে কোনোবা এইটো সাংবিধানিকভাৱে মৰ্যাদা দিছে দিয়া নাই সংবিধান হ'ল এটা ৰক্ষা কবচ এটা অধিকাৰ পোৱাৰ সাংবিধানিকভাৱে এইটো এটা প্ৰক্ৰিয়া যদি বিশেষভাৱে জনজাতিৰ কাৰণে কিবা এটা বিশেষ অধিকাৰ বিশেষ সুবিধা বিশেষ ৰক্ষণাবেক্ষণ যদি প্ৰদান কৰে সেয়া দৰকাৰ যেহেতু আমাৰ দেশখন স্বাধীনতা হোৱাৰ পিছত আমাৰ সমাজ ব্যৱস্থাৰ দ্বাৰা নহয় আইনৰ মাধ্যমেদিহে চলিছে আৰু আইনৰ মাধ্যমত সেইকাৰণে আমাৰ সমাজবিলাকৰ গতিটো আমাৰ যিবোৰ অৱস্থা এই অৱস্থাক লৈ ফালে সমান্তৰালভাৱে আমাৰ চৰকাৰে এটা জাতি বা জনগোষ্ঠীক সুবিধা প্ৰদান কৰি দি যাব পৰা
এটা হিতৰ ক্ষেত্ৰত তথাপিও আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন সংগঠন তাক নেতৃত্ব দিয়া ব্যক্তিসকল আজি বৰ্তমান প্ৰতিজ্ঞাত ডাঙৰীয়া যেনেকুৱাকৈ কেতিয়াবা কেতিয়াবা খুব এগ্ৰেছিভ ভাৱেও লাগি আছে আৰু হিতৰ কাৰণে আহি আহি এটা পৰ্যায়লৈকে এই বিষয়টো এটা সম্পূৰ্ণ ৰূপ দিয়াৰ এই অৱস্থালৈ আহি পাইছে আজি পাৰ্লিয়ামেণ্টত আদিবাসীক জনজাতিকৰণ কৰাৰ কাৰণে বিল ইন্ট্ৰডিউচ কৰিলে কিন্তু ইন্ট্ৰডিউচ কৰাৰ পিছত এটা নিৰ্দেশ জাৰি কৰিলে যে আদিবাসীৰ লগতে বাকী 5 জনগোষ্ঠী যে সেইখিনি জনজাতি কৰাৰ ক্ষেত্ৰত ইয়াৰ বিভিন্ন সুবিধাৰ লগতে ইয়াৰ যেটো প্ৰটেকশ্যন ইয়াৰ ব্যৱস্থাটো কেনেকুৱা হ'ব এইটো ৰাজ্য চৰকাৰে ঠিক কৰি দিব লাগে ইয়াৰ পিছত জনজাতিৰ মাজত পুৰণা সাংবিধানিকভাৱে যি স্বীকৃতিপ্ৰাপ্ত জনজাতি এওঁলোকৰ অধিকাৰটো যাহাতে যিখিনি পাই আহিছে ইয়া যাহাতে ক্ষতি নহয় তেওঁলোকে সেইখিনিটো যাহাতে পাই থাকে আৰু নতুনকৈ জনজাতিৰ স্বীকৃতি দিয়া হিচাপে অসমত তেওঁলোকৰ সুযোগ সুবিধাবিলাক যাহাতে স্পষ্টভাৱে এইটো পাছ কৰি ফালে সেইদিনাৰ পৰা এইটো কাৰ্যকৰী কৰিব এইটো লৈ ফালে অসম চৰকাৰে এটা কেবিনেট সাব কমিটি বনালে আৰু কেবিনেট সাব কমিটি বনাই ফালে গোটেই যে নতুনকৈ জনজাতি প্ৰদান কৰিব বিচাৰিছে সেইখিনি বিভিন্ন দলৰ সংগঠনৰ লগত আলাপ আলোচনা কৰিলে বাকি বৰ্তমানৰ চলি থকা কি কয় অলৰেডি স্বীকৃতিপ্ৰাপ্ত জনজাতিসকলৰ লগত তেওঁলোকৰ লগত আলোচনা কৰিলে যে আপোনালোকৰ প্ৰটেকশ্যন বুলি ক'লে আপোনালোকে কি ধৰণৰ বিচাৰে গতিকে সেইটো লৈ ফালে অলমষ্ট কনসালটেশ্যনটো মই ভাবো প্ৰায় সমাপ্ত হ'ব কনসালটেশ্যন বিভিন্ন জাতিৰ মানে নেতৃত্ব দিয়া ব্যক্তিসকলৰ লগত কনসাল্ট কৰাটো এতিয়া এটা পৰ্যায় আহি পাইছেগৈ যে ইয়াৰ ৰিজাৰ্ভেশ্যন বিলাক এটা সংখ্যাক লৈ ফালে ৰেচিও হিচাপে কিমান হ'ব কেনেকুৱা হ'ব আৰু কোনটো কোনটো ক্ষেত্ৰত ইয়াৰ প্ৰটেকশ্যন এটা হ'ল চেন্ট্ৰেলৰ ৰিজাৰ্ভেশ্যন এটা হ'ল ষ্টেটৰ থকাখিনি ৰিজাৰ্ভেশ্যন তেনেকুৱা ধৰণৰ বিভিন্ন সুযোগ সুবিধা এই গোটেইবিলাক কেনেকুৱাকৈ কৰা হ'ব ঠিক কৰা হ'ব সেইটো পৰ্যায়ত এতিয়া কামটো চলি আছে আৰু এইখিনি যদি সব ঠিক হৈ যায় অসম চৰকাৰে যদি সেইটো ৰিকমেণ্ড কৰিব পৰা যায় মই ভাবো অতি শীঘ্ৰে এই সমস্যাটো সমাধান হ'ব এটা হিতৰ ক্ষেত্ৰত আদিবাসীত মাত্ৰ এটা থাকিলে যে আদিবাসীত আমাৰ কিমান আছিল 36 ট্ৰাইবছ গতিকে মই আগৰ পৰা এটা যেতিয়াই লগ পাওঁ আছাৰ লিডাৰবিলাকৰ লগতো মই কৈ আছো যে আমাৰ 36 ট্ৰাইবছটো আপোনালোকৰ পৰা উদ্যোগ লৈ ফালে ইয়াৰ সেন্সাস মানে জনসংখ্যা কিবা কিবি নিজৰ ফলৰ পৰাও মানে কিমান হয় কিমান লাখ হয় আৰু প্ৰপৰচনেট হিচাপে ৰিজাৰ্ভেশ্যনৰ কিবাবিলাক ওলাওঁতে যাহাতে চাকৰি বাকৰি কিবা কিবি সেইটো লৈ ফালে চৰকাৰে একবাৰ এইটো আদিবাসী সংগঠনে দিয়া এইখিনি বস্তু এবাৰ তেওঁলোকে মানে গ্ৰাউণ্ডত এইটো কি ক'ব হিয়াৰিং টিয়াৰিং লৈ ফালে একজেক্টলি
যি জায়গাত আদিবাসী আছে বুলি কৈছে যি জায়গাত সংখ্যাৰ কথাটো কৈছে ইয়া হয় না নহয় গতিকে 1 মাহ মানৰ বা 2 মাহ মানৰ ভিতৰত এইবোৰ ৰিপৰ্ট দিব লাগে তেতিয়া সংগঠনে দিয়া সাবমিশন কৰা হেতু লৈ ফালে ডিসি বিলাকে সার্কল অফিসৰ জৰিয়তে ৰিপৰ্টটো লৈ ফালে দি কিবা কৰি দিয়ে হেতুৰ ক্ষেত্ৰত আৰু অলপ এডভান্স হয় কিছুমান উদ্যোগটো আমি জাতীয় সংগঠন বিলাকৰ পৰা কিছুমানটো কৰিব লাগিব এনে 6 জনগোষ্ঠীৰ ৰিজাৰ্ভেশনৰ কথাটো আহি গ'ল কিছুমান জনগোষ্ঠী ওবিসিৰ পৰা আহিছে এসসিৰ পৰাটো নাই নেকি 6টা জনগোষ্ঠীৰ সাগে শিডিউল কাষ্ট নাই গোটেইটো ওবিসি আছে এমওবিসি হয়তো মানে থাকিব পাৰে গতিকে নহয় এতিয়া হেকন টি ট্ৰাইবটো একচুয়ালি মানে বিলত নাই বিলত আদিবাসীৰ 36টা জনগোষ্ঠীৰ নামৰ তালিকাটো আছে তাৰপিছত কোচ ৰাজবংশী আছে তাৰপিছত আপোনাৰ আহোম আছে ঠাই আহোম মৰাণ আছে মটক আছে আৰু আদিবাসীৰ ক্ষেত্ৰত যিখিনি তালিকা আছে এই তালিকাটো ভাৰতৰ সংবিধানৰ স্বীকৃতি প্ৰাপ্ত যিখিনি আদিবাসী ট্ৰাইবস আছে ইটোই আছে তাৰ বাদে বাকি বেলেগ নাই হয় তার নামটো উল্লেখ কৰাৰ ক্ষেত্ৰত টি ট্ৰাইবস ব্ৰেকেটত আদিবাসী না কি কিবা তেনেকুৱা মই একজেক্টলি মনত নাই মততে অলপমান এইটো খেলিমেলি আছে মই ভাবো বৰ্তমানৰ বিলৰ ক্ষেত্ৰত কোনো অসুবিধা নাই এমেন্ডমেন্টত কাৰেকশন কৰিব পাৰে বিলত যদিও আছে কাৰণ এই বিলখনত স্পেসিফিক ভাবে ট্ৰাইবছৰ নাম আছে স্পেসিফিক ভাবে মানে ট্ৰাইবস 36টা জাতিৰ নামটো আছে মানে মটো মকষ্ট নাই এইটো গতিকে আপোনালোকে অলপমান সেইখিনি চাই ফালে যদি 36টাই হয় এয়া যদি আদিবাসী হয় গতিকে স্পেসিফিক আপোনালোকে কি ধৰণৰ নামাকৰণটো বিচাৰে এইটো ঠিক কৰিলে মানে হয় যাব যেনেকৈ মিজোৰ ট্ৰাইবস বুলি কৈ ফালে মিজোৰ এটা তালিকা থাকে আমাৰ 1950 শিডিউল ট্ৰাইবস অৰ্ডাৰত জনজাতিৰ ক্ষেত্ৰত যেনেকৈ আদিবাসী বুলি ক'লে আপোনাৰ ঝাৰখণ্ড উৰিষ্যা তাৰ এটা তালিকা থাকে সেইটো লয় তাৰপিছত আমাৰ যদি নাগা ট্ৰাইবস বুলি কয় তেতিয়া নাগা ট্ৰাইবছতো আপোনাৰ 16টা না 18টা তেনেকুৱা ট্ৰাইবছৰ লিষ্ট থাকিব কুকি ট্ৰাইবস বুলি ক'লে কুকি ট্ৰাইবছৰ ভিতৰতো আপোনাৰ কুকি বিলাকৰ মাজত কুকি ঝমি এনেকুৱা ধৰণৰ মাৰ এই গোটেইবিলাক বেলেগ ফাইটে বাইটে বাইপে কম এই যে মেৰি কম হতৰ তেনেকুৱা বহুতটা এটা ট্ৰাইবস তালিকা আছে তেওঁলোকৰ 9টা না 10টা তেনেকুৱা কুকি ট্ৰাইবস ঠিক আদিবাসী বুলি কোৱাৰ লগে লগে 36টা ট্ৰাইবস আৰু এইটো হল সংবিধানিকভাৱে স্বীকৃতি প্ৰাপ্ত মাত্ৰ অসমখনহে বাদ কি জানে ত্ৰিপুৰাও অলৰেডি আদিবাসী জনজাতি আছে মাত্ৰ অসমটো বাদ কিন্তু সংবিধানত এই জাতিখিনিয়ে জনজাতি গঠিত গতিকে এৰিয়া হিচাপেহে যিহেতু আমাৰ সংবিধানত জনজাতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সিদ্ধান্তটোহে মানে ফাইনাল সিদ্ধান্ত হ'ব মানে ৰাজ্য চৰকাৰৰ পৰা কিবাটো লাগিবই সেইটো গতিকে ইয়াৰ প্ৰেজেন্ট ষ্টেটাছটো কি বুলি ক'লে মই জানাত এইটোৱে যে 6 জনগোষ্ঠীৰ ক্ষেত্ৰত বিভিন্ন সুযোগ সুবিধা আৰু তাক প্ৰটেকশ্যন কৰাৰ কিছুমান যি আইনগতভাৱে কণ্ডিশ্যন থাকিব নৰ্মছ দিব এইখিনি তৈয়াৰ কৰা মানে 6 জনগোষ্ঠীৰ অসমৰ ক্ষেত্ৰত আৰু স্পেচিফিকভাৱে ৰিজাৰ্ভেশ্যন কিমান হ'ব কোনটো কি হ'ব এইটো লৈ পালে এইখিনি কৰিনীয় কামখিনি আছে গতিকে এইখিনি টাইম টু টাইম আমাৰ আশাৰ তৰফৰ পৰাও বহি আছে তাৰপিছত চাৰ্টিফাইড কৰা জাতিটোক
কোনে চাৰ্টিফিকেট দিব ইয়াৰ এটা ইস্যুটো চলি আছে মুখ্যমন্ত্ৰী ডাঙৰে কৈ আছে এইটো হৈছেই বুলি কৈ আছে প্ৰায় হৈছেই কিন্তু এতিয়ালৈকে নটিফিকেশ্যনটো ওলোৱা নাই নেকি এইটো এটা 2022 মানে এইটো নটিফিকেশ্যন ওলাইছে 29 মাৰ্চত হয় স্পেচিফিকলি কোৱা হৈছে no any other tribe can be set as a derogative treated only they can be declared as a original tribe to be তো ঠিকই আছে এই বিষয়টো আপোনালোকে কিবা কৰক এবাৰ আজি মহাসভা আশাৰ নেতৃত্বতে সব দল সংগঠনৰ এজন বা দুজন প্ৰতিনিধি হৈ ফালে মুখ্যমন্ত্ৰীক এবাৰ এইটো আদিবাসী হিচাপে আপোনালোকে যিটো কথা আজি মই এটা বুদ্ধি দি দিম এই পেপাৰত